বহু যুগৰ আগতে ব্যাসদেৱে আমাক নীতি শিক্ষাৰে পৰিপূৰ্ণ পুৰাণ, ভাগৱত, মহাভাৰত, বেদ আদিকে ধৰি নানান ধৰণৰ ধৰ্মমূলক গ্ৰন্থ লিখি থৈ গৈছিল। সেই গ্ৰন্থবোৰ পিছে আজিও বৰ মূল্যৱান সম্পদ হিচাপে পৰিগণিত হয়। কাৰণ সেই গ্ৰন্থবোৰে সমাজৰ বাবে সজ দিহা আৰু সৎকৰ্মৰ বাৰ্তাবাহক। কাৰণ এই কলি যুগত শ্ৰীৰামচন্দ্ৰ আৰু শ্ৰীকৃষ্ণ ভগৱান নাই, তথাপিও পিছে ব্যাসদেৱে লিখি থৈ যোৱা তেওঁলোকৰ সেই সৎ চিন্তা, সৎকৰ্ম আৰু সু আদৰ্শক আজিও চিৰ প্ৰবাহিত কৰি ৰাখিছে আমাৰ সমাজত। সেয়েহে কোৱা হয় যে পৃথিৱীত যেতিয়ালৈকে চন্দ্ৰ সূৰ্য জীয়াই থাকিব তেতিয়ালৈকে ব্যাসদেৱো আমাৰ মাজত জীয়াই থাকিব। পূৰ্বৰ কালসমূহত যেতিয়া শ্ৰীৰামচন্দ্ৰ আৰু শ্ৰীকৃষ্ণই আমাৰ সমাজত শান্তি স্থাপন কৰি তেওঁলোকে ধৰাধামলৈ গৈছিল, এনেদৰে কিছুকাল এই পৃথিৱীত শান্তি বিৰাজ কৰিছিল যদিও পিছে পুনৰ দিন যোৱাৰ লগে লগেই পুনৰ আমাৰ এই পৃথিৱীত বিশৃংখল পৰিৱেশ আকৌ সৃষ্টি হৈছিল। সমাজৰ তেনেকুৱা এক পৰিৱেশ হোৱাৰ বাবে আমাৰ এই ধৰাধামত পুনৰ এক অমানৱীয় গুণৰ অধিকাৰী শিশু এটিৰ জন্ম হৈছিল, যাৰ নাম আছিল সিদ্ধাৰ্থ। পিছলৈ গৈ এই সিদ্ধাৰ্থই হৈছিল বুদ্ধদেৱ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক বুদ্ধদেৱৰ সম্পূৰ্ণ কাহিনী শুনাবলৈ গৈ আছোঁ। কেনেকৈনো সিদ্ধাৰ্থ পিছলৈ বুদ্ধদেৱ হ'ল, তেওঁ সঁচাকৈয়ে ভগৱান বিষ্ণুৰ অৱতাৰ হয়নে? এই সকলোবোৰ জানিবলৈ হ'লে আহক এই কাহিনীটোৰ মাজলৈ। প্ৰায় ২৫০০ বছৰৰো আগৰ কথা। সেই সময়ত ভাৰতত হিমালয়ৰ কাষৰীয়া অঞ্চলত শাক্য নামৰ এটি জাতিয়ে বাস কৰিছিল। এই জাতিৰ ৰজা আছিল শুদ্ধোধন আৰু তেওঁৰ ৰাণীৰ নাম আছিল মহামায়া। তেওঁলোকৰ সেই ৰাজ্যখনৰ ৰাজধানীখনৰ নামেই আছিল কপিলাবস্তু। কোৱা হয় যে এদিনাখন নিশা মহামায়াই এটা আচৰিত ধৰণৰ সপোন দেখিছিল। সপোনটো আছিল ৪জন ৰজাই তেওঁক ওপৰলৈ তুলি নি ৰূপালী ৰঙৰ পৰ্বত এখনৰ মাজত থকা ধুনীয়া হ্ৰদ এটাত পোৱালেগৈ। সেই হ্ৰদত তেওঁ ধুনীয়াকৈ গা পা ধুই সুন্দৰ সাজপাৰ পিন্ধি ফুলেৰে সাজ-সজ্জা কৰিল। তাৰপিছত সেই ৰজাসকলে ৰাণীক আকাশী কাৰেং এটালৈ নি সোণালী পালেং এখনত শুৱাই দিলে। এনেতে সুৰেৰে পদুম ফুল এপাহ মেৰাই বগা হাতী এটা আহিল আৰু তেওঁৰ কেউকাষে ৩ পাক ঘূৰি তেওঁৰ গাত খুন্দিয়াই দিলে। ৰাণী মহামায়াৰ যেতিয়া এই সপোনটো ভংগ হ'ল, তেতিয়া তেওঁ তেওঁৰ স্বামী ৰজা শুদ্ধোধনক জনালে আৰু ৰজা শুদ্ধোধনে সেই সপোনটোৰ কথা বিজ্ঞ ব্ৰাহ্মণ কিছুমানক সুধিলে। সেই সপোনটো ৰাণীৰ মুখে শুনাৰ লগে লগে বিজ্ঞ ব্ৰাহ্মণসকলে ক'লে যে তেওঁ এটি মহৎ পুত্ৰ সন্তান জন্ম দিবলৈ গৈ আছে। এনেদৰে দিন যোৱাৰ পাছত সঁচাকৈয়ে এদিন সেই সপোনটো ফলিয়ালে। যেতিয়া ৰাণী মহামায়াৰ সন্তান সম্ভৱা হোৱাৰ সময় আহিল, তেতিয়া প্ৰচলিত নিয়ম মতে মহামায়া পিতৃগৃহলৈ বুলি যাত্ৰা কৰিলে। পিতৃগৃহলৈ বুলি যাত্ৰা কৰি হাবিৰ মাজে মাজে গৈ থাকোঁতে বাটতে লুম্বিনী নামৰ এঠাইত বহু গছ-গছনি আৰু হাবিৰে ভৰা এডৰা ঠাইত তেওঁৰ পুত্ৰ সন্তানটি জন্ম পালে। সেয়েহে মহামায়াই পিতৃগৃহলৈ নগৈ পুনৰ কপিলাবস্তুলৈ উভতি আহিল। মহাৰাণী এনেদৰে উভতি অহাত আৰু তেওঁৰ পুত্ৰ সন্তান জন্ম পোৱাত ৰজা শুদ্ধোধন বৰ আনন্দিত হ'ল। সেয়েহে ৰজাই সমগ্ৰ ৰাজ্যতে উলহ মালহেৰে উৎসৱৰ আয়োজন কৰিলে। এইদৰে দুদিনমান যোৱাৰ পাছতে
ৰাজসভালৈ আহিল তেওঁলোকৰ এজন মহান মুনি, যাৰ নাম আছিল অসিত মুনি। তেওঁ ৰাজকুমাৰক কোলাত তুলি লৈ উলাহেৰে চিঞৰি মাৰি ক'লে যে এওঁ নিশ্চয় এজন মহৎ লোক হ'বগৈ। এইদৰে কোৱাৰ পাছতেই সেই অসিত মুনিৰ চকুৰে চকুলো ববলৈ ধৰিলে। তাকে দেখি ৰজা শুদ্ধোধনৰ ভয় লাগি গ'ল আৰু তেওঁ উৎকণ্ঠিত হৈ সুধিলে যে হে মুনিবৰ, মোৰ ল'ৰাটোৰ কিবা বিপদ হ'ব পাৰে নেকি? ৰজাৰ এনে কথা শুনি অসিত মুনিয়ে ক'লে যে মই শিশুটিৰ কাৰণে কন্দা নাই, নিজৰ কথা ভাবিহে কান্দিছোঁ। কাৰণ এই শিশুটিয়ে পৃথিৱীৰ সকলো জীৱকে এদিন মুক্তিৰ সন্ধান দিব। মোৰ দুখ এইটো কাৰণে লাগিছে যে মই বুঢ়া হৈ পৰিছোঁ। তেনেকুৱা ধৰণৰ দিন চাবলৈ মই চাগে আৰু বেছিদিন জীয়ায়ো নাথাকিম। সেই কথা ভাবিহে মোৰ চকুলো ওলাইছে। তাকে কৈ সেই বৃদ্ধ অসিত মুনি তাৰ পৰা গুচি গ'ল। অসিত মুনিৰ কথা শুনি ৰজা ৰাণীৰ মন আনন্দেৰে ভৰি পৰিল। তেওঁলোকে পুতেকৰ নাম থলে সিদ্ধাৰ্থ। পিছে সিদ্ধাৰ্থ জন্ম হোৱাৰ 7 দিনৰ পিছতে মাতৃ মহামায়াৰ মৃত্যু ঘটিল। সেয়েহে তেতিয়া মহামায়াৰ ভনীয়েক আৰু শুদ্ধোধনৰ দ্বিতীয় পত্নী প্ৰজাপতিয়ে নিজৰ সন্তানৰ দৰে কণমানি সিদ্ধাৰ্থক তুলি তালি ডাঙৰ দীঘল কৰিলে। তাৰ পিছত এদিনাখন ৰজা শুদ্ধোধনে নানান ঠাইৰ পৰা অতি বিদগ্ধ পণ্ডিত কিছুমানক মতাই আনিলে আৰু ৰজাই তেওঁলোকক সুধিলে যে তেওঁৰ পুত্ৰৰ ভৱিষ্যত কেনেকুৱা হ'ব। তেতিয়া সেই মুনিসকলে অসিত মুনিৰ সৈতে একমত হৈ সকলোৱে ক'লে যে এই শিশুটিয়ে গৈ এদিনাখন এজন মহান পুৰুষ হ'ব, যিয়ে সমগ্ৰ পৃথিৱী জুৰি জনাজাত হৈ পৰিব। এনে কথা শুনি ৰজা শুদ্ধোধনেও সুধিলে যে কেনেকৈ। তেতিয়া এজন পণ্ডিতে ক'লে তেওঁ পৃথিৱীক জয় কৰিব পাৰিব। আকৌ এজনে ক'লে যে যদিহে তেওঁ ঘৰত থাকে। তৃতীয়জন পণ্ডিতে ক'লে যে তেওঁ পৃথিৱী বিখ্যাত শিক্ষা গুৰু হ'ব, যদিহে তেওঁ সংসাৰী জীৱন ত্যাগ কৰি সন্ন্যাসীৰ জীৱন লয়। এই বুলি কৈ চতুৰ্থ পণ্ডিতজনেও এই কথাতে যোগ দিলে। পিছে শিক্ষা গুৰু ৰূপে সুনাম অৰ্জা কথাটো শুদ্ধোধনৰ মনপুত নহ'ল, যিহেতু ৰজা শুদ্ধোধনে বিচাৰিছিল যে তেওঁৰ একমাত্ৰ পুত্ৰ ক্ষত্ৰিয়ৰ নিয়ম আচৰণ কৰি পৃথিৱী বিজয়ী হোৱাটোহে। পিছে পণ্ডিতসকলে ৰজাক সকীয়াই দিলে যে আপুনি যদি ৰাজকুমাৰে সংসাৰী জীৱন ত্যাগ কৰাটো নিবিচাৰে, তেন্তে তেওঁক সকলো ধৰণৰ বেজাৰ দুখ কষ্টৰ পৰা দূৰত ৰাখিব। পণ্ডিতসকলৰ মুখে এই কথা শুনাৰ লগে লগে ৰজা শুদ্ধোধনে পুতেকক সদায় সুখী কৰি ৰাখিবলৈ আৰু মাথোন ধুনীয়া বস্তুৰ মাজত ঘেৰি ৰাখিবলৈ চেষ্টা কৰিবৰ বাবে থিৰাং কৰিলে। সেয়েহে তেওঁ 3টা কাৰেং সজালে। এটা গৰমকালিত থাকিবৰ বাবে, জোৰ বতাহ বলিব পৰাকৈ ছাঁ পেলাব পৰা ওখ ওখ গছ শাৰী শাৰীকৈ কাৰেঙৰ চাৰিওফালে ৰোৱালে। আনফালে আকৌ আন এটা কাৰেং জাৰকালি থাকিবৰ বাবে, বেলিৰ উজ্জ্বল পোহৰ আৰু তাপ বিলাব পৰাকৈ মুকলি ঠাইৰ ব্যৱস্থা ৰখা হ'ল। আৰু আন এটা কাৰেং সজালে বাৰিষাৰ বতৰত থাকিবৰ বাবে, ঘৰৰ ভিতৰতে খেল ধেমালি কৰিব পৰাকৈ ইয়াত আহল বহল কোঠাৰ ব্যৱস্থা ৰাখিলে। এই 3টা কাৰেঙৰ চৌপাশে ফুলনি আৰু পুখুৰীত পদুম ফুলেৰে ভৰি আছিল। এইফালে সেই কাৰেং ৰখীয়াবোৰক নিৰ্দেশ দিয়া হ'ল যে অকল স্বাস্থ্যৱান আৰু কম বয়সীয়া মানুহে যাতে কাৰেংবোৰত সোমাব পাৰে, তালৈ যাতে তেওঁলোকে চকু ৰাখে। এনেদৰে সিদ্ধাৰ্থ সৰুকালত আৰাম আৰু বিলাসৰ মাজতেই থাকিল।
তেওঁ ৰেচমী কাপোৰৰ বাহিৰে আন একো কাপোৰ কেতিয়াও পিন্ধা নাছিল। ৰ'দ, জাৰ বা বৰষুণৰ মাজত তেওঁ কেতিয়াও বাহিৰলৈ যোৱা নাছিল। তেওঁৰ প্ৰতিটো কথাত আলপৈচান ধৰিবলৈ বহুতো লগোৱা আছিল। তেওঁৰ খেলৰ লগৰীয়া আছিল তেওঁৰ ভাতৃ অৰ্থাৎ দদায়েকৰ পুতেক দেৱদত্ত আৰু এজন মন্ত্ৰীৰ পুতেক কালুদয়ীন। ৰজাৰ উত্তৰাধিকাৰী সিদ্ধাৰ্থ শাক্যসকলৰ নয়নৰ মণি আছিল। গৌতম কুলৰ সন্তান আছিল কাৰণে মানুহে তেওঁক গৌতম বুলিও কৈছিল। এদিনাখন কাৰেঙৰ ফুলনিত ফুৰি থাকোঁতে সিদ্ধাৰ্থই ওপৰেদি এজাক ৰাজহাঁহ উৰি যোৱা দেখিছিল। এনেতে তীব্ৰ বেগেৰে এপাত কাৰ যোৱা আৰু তাৰ পিছতে মৃতপ্ৰায় অৱস্থাত চৰাই এটা মাটিত বাগৰি পৰাও দেখা পালে। সিদ্ধাৰ্থইও পিছে পলম নকৰি চৰাইটোৰ ওচৰলৈ দৌৰি গৈ কাৰপাত টানি উলিয়ালে। ঘাঁডোখৰ ধুই চৰাইটোৰ আলপৈচান ধৰিলে। এনেতে দেৱদত্ত উপস্থিত হ'লহি। তেওঁ চৰাইটো নিবলৈ বিচাৰিলে, কিন্তু সিদ্ধাৰ্থ দিবলৈ মান্তি নহ'ল। সেই কথাটোক লৈ দেৱদত্তই ৰজা শুদ্ধোধনৰ ওচৰত গৈ আপত্তি কৰিলেগৈ যে মই কাৰ মাৰি চৰাইটো বগৰাই পেলাইছিলোঁ, কিন্তু সিদ্ধাৰ্থই মোক চৰাইটো নিদিয়ে। ৰজা শুদ্ধোধনে দেৱদত্তৰ মুখেৰে শুনা কথাত সিদ্ধাৰ্থক সকলোবোৰ কথা সুধিছিল। তেতিয়া পুতেকেও উত্তৰ দিলে যে দেৱদত্তই ৰাজহাঁহটো মাৰিব খুজিছিল। মই তাৰ জীৱন ৰক্ষা কৰিছোঁ। জীৱৰ প্ৰাণহানি কৰিবলৈ চেষ্টা কৰাজনতকৈ সেই জীৱৰ প্ৰাণ ৰক্ষা কৰাজনহে তাৰ দায়িত্ব পোৱাৰ উপযুক্ত, নহয়নে দেউতা? পুত্ৰ সিদ্ধাৰ্থৰ কথা যুক্তি থকা দেখি ৰজা মোহিত হ'ল। তেওঁ সিদ্ধাৰ্থকে চৰাইটো ৰাখিবলৈ দিলে। এইদৰে সিদ্ধাৰ্থৰ বয়স বঢ়াৰ লগে লগে তেওঁক শিক্ষা দিবৰ বাবে শুদ্ধোধনে দেশৰ আটাইতকৈ বিদ্বান পণ্ডিতসকলক নিয়োগ কৰিলে। বুদ্ধিয়ক পুতেক অচিৰেই লিখিব পঢ়িবলৈ শিকাৰ উপৰিও মল্লযুদ্ধ, তৰোৱাল চালনা, ধনুকাঁড় মৰা আদি ৰজাঘৰীয়া বিদ্যাতো পাৰ্গত হৈ উঠিল। এনেদৰেই লাহে লাহে এই মৰমীয়াল আৰু শান্ত ল'ৰাজন এজন সুন্দৰ ডেকা হ'লগৈ। তেওঁ সকলোৰে মাজত জনপ্ৰিয় হ'ল। সকলোৰে প্ৰতি তেওঁ বিবেচক আৰু অমায়িক। এনেদৰে দিন বাগৰিল আৰু এদিন সিদ্ধাৰ্থৰ বিয়াৰ উপযুক্ত বয়স হ'ল। এনেতে পৰিয়ালৰে এটি উৎসৱত তেওঁ ৰূপহী যশোধৰাক লগ পাইছিল। যশোধৰা ৰূপে গুণে সুন্দৰ আছিল। সেই সিদ্ধাৰ্থ যশোধৰাৰ প্ৰেমত পৰিল। সেই সময়ৰ প্ৰথামতে যশোধৰাৰ দেউতাকে জীয়েকৰ কাৰণে যোগ্য দৰা বাছিবৰ বাবে ধনুকাঁড়েৰে লক্ষ্যভেদ কৰা প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। সিদ্ধাৰ্থই এই প্ৰতিযোগিতাত যোগ দি যশোধৰাক জয় কৰাৰ বাবে মন থিৰাং কৰিলে। পিছে যশোধৰাক বিয়া কৰাবৰ বাবে নানান ঠাইৰ পৰা বহুতো ৰাজকুমাৰ আহিছিল। দেখাত তেওঁলোক সকলোবোৰ ওখ ডাঙৰ শক্তিশালী বীৰ পুৰুষ আছিল। তেওঁলোকৰ তুলনাত সিদ্ধাৰ্থক দুৰ্বল, হোজা আৰু চিন্তাকুল যেন লাগিছিল। সেই প্ৰতিযোগিতাত যে তেওঁৱেই জিকিব কোনেও ভবাই নাছিল। পিছে যেতিয়া প্ৰতিযোগিতা চলিল তেতিয়াহে দেখা গ'ল সিদ্ধাৰ্থৰ পাৰদৰ্শিতা। ৰাজকুমাৰ সিদ্ধাৰ্থৰ পাৰদৰ্শিতা দেখি আন ৰাজকুমাৰসকল পৰাজয় স্বীকাৰ কৰি গুচি গ'ল আৰু সিদ্ধাৰ্থকে বিজয়ী বুলি ঘোষণা কৰা হ'ল। ৰজা শুদ্ধোধনেও বৰ আনন্দ লাভ কৰিলে। একালত পুতেক ডাঙৰ বিজয়ী বীৰ হ'ব বুলি তেওঁ নিশ্চিত মনত ধাৰণা হ'ল। লগতে ভাবিলে যে সিদ্ধাৰ্থই কেতিয়াও সংসাৰী জীৱন ত্যাগ নকৰে, নাইবা যশোধৰাৰ নিচিনা ৰূপহী পত্নীক কেতিয়াও এৰি থৈ নাযায়।
এনেদৰে ৰূপহী পত্নীৰ সৈতে সিদ্ধাৰ্থই সুখে সন্তোষেৰে ৰাজকাৰেঙত থাকিবলৈ ল'লে। সকলো সৌন্দৰ্য আৰু আনন্দৰ মাজত পুতেকক ঘেৰি ৰাখিবৰ বাবে ৰজা শুদ্ধোধনে সদায় সযত্নে চেষ্টা কৰিছিল। পৃথিৱীত যেন দুখ বেজাৰ আৰু কষ্টও আছে, সেই কথা সিদ্ধাৰ্থই কেতিয়াও গমেই পোৱা নাছিল। অৱশ্যে ৰাজকাৰেঙৰ দুৱাৰমুখৰ সিপাৰেও যে পৃথিৱী এখন আছে, সেই কথা সিদ্ধাৰ্থই স্বাভাৱিকতে অনুমান কৰিব পাৰিছিল আৰু সেইখননো কেনেকুৱা তাকে ভাবি আচৰিত হৈছিল। তেওঁ প্ৰায়ে অকলে অকলে অনাই বনাই ঘূৰি ফুৰে আৰু নিজান ঠাই এডোখৰ বিচাৰি লৈ তাতে বহি কেইবা ঘণ্টাও জুৰি চিন্তাত মগ্ন হৈ থাকে। সেয়েহে এদিন বাহিৰৰ পৃথিৱীখননো কেনেকুৱা ৰাজকুমাৰ সিদ্ধাৰ্থই নিজে চাবলৈ বিচাৰিলে। পুতেকৰ সেই কথা শুনি ৰজা শুদ্ধোধনে অৱশ্যে আপত্তি নকৰিলে। তেওঁ ক'লে, এৰা ঠিকেই, এদিন তেওঁৱেই এই ৰাজ্য শাসন কৰিব, গতিকে দেশখন আৰু প্ৰজাসকলক যুৱৰাজে দেখা পোৱাৰ সময়ো উপস্থিত হৈছেহি। সেয়েহে ৰজা শুদ্ধোধনে সকলোকে আদেশ দিলে যে সিদ্ধাৰ্থই নগৰ দৰ্শন কৰিব। সেই দেখি সাৰি পুচি নিকা কৰি ৰাখিব লাগে। তেওঁক আদৰিবলৈ জাক-জমক তোৰণ সজা হ'ল আৰু ৰাজ্যত থকা ঘৰবোৰ ফুল আৰু পতাকাৰে সজাই পৰাই তুলিলে। ৰজাই বেমাৰী আৰু বুঢ়া মানুহখিনিক নগৰৰ পৰা আঁতৰত ৰাখিবৰ বাবে বিশেষ নিৰ্দেশ জাৰি কৰিলে। মানুহৰ দুখ কষ্টৰ কোনো দৃশ্য পুতেকৰ চকুত যাতে নপৰে, তাৰ বাবে ৰজা শুদ্ধোধনে সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা ল'লে। এনেদৰে ৰাজকুমাৰ সিদ্ধাৰ্থই ঘোঁৰাত উঠি সেই ৰাজ্য ঘূৰিবলৈ ওলাল। তেওঁৰ লগত আছিল সাৰথি চন্ন। চন্নই নগৰৰ মাজেদি লাহে লাহে ৰথ চলাই নিছিল। বাটৰ দুয়োকাষে শাৰী পাতি থকা মানুহে তেওঁলোকৰ ৰাজকুমাৰক জয়ধ্বনি দিছিল। সেই আদৰণি জনোৱা ৰাইজক সিদ্ধাৰ্থইও হাতযোৰ কৰি সম্ভাষণ জনাইছিল। তেওঁ ভাবিলে, মানুহবোৰ সুখী, সঁচাকৈ পৃথিৱীখন সুখৰ স্থান। এনেতে সিদ্ধাৰ্থৰ চকুত পৰিল সেই নগৰৰে আন এটি বাট। তেতিয়া তেওঁ চন্নক ক'লে যে সেই বাটেদি যাওঁ ব'লা। তেতিয়া চন্নই উপপথটোৱেদি ৰথখন ঘূৰাই লৈ গ'ল। সেই পিনৰ মানুহখিনিয়ে সিদ্ধাৰ্থ যাব বুলি ভবা নাছিল। সেইপিনে আদৰণি জনাবলৈ তোৰণ সজা হোৱা নাছিল আৰু আলিবাটবোৰ ধূলিময় আৰু কোলাহল পৰিৱেশ আছিল। এনেতে সিদ্ধাৰ্থই দেখিলে লাখুটিত ভৰ দি বুঢ়া মানুহ এজন কোজা হৈ লেঙেৰাই লেঙেৰাই আহি থকা। তাকে দেখি সিদ্ধাৰ্থই আচৰিত হৈ চন্নক সুধিলে, সেইটো কোন? তেতিয়া চন্নই উত্তৰ দিলে যে সেইজন বুঢ়া মানুহ। সেই বৃদ্ধজনক দেখাৰ লগে লগে সিদ্ধাৰ্থই যেতিয়া ৰাজকাৰেঙলৈ উলটি গ'ল, তাৰ পিছত তেওঁৰ মন চিন্তা আৰু বেজাৰেৰে ভৰি পৰিল। তেওঁ তাৰ পিছত ভাবিবলৈ ধৰিলে যে তেওঁৰ ৰূপহী যশোধৰাও এদিন বুঢ়ী হৈ দেখিবলৈ তেনেকুৱাই হ'ব নেকি? তেওঁ নিজেও বুঢ়া হ'ব নেকি? সিদ্ধাৰ্থৰ মনৰ এনেবোৰ কথা যেতিয়া শুদ্ধোধনে গম পালে, তেতিয়া পুতেকৰ মন আন কথালৈ ঢাল খুৱাবৰ বাবে নাচ গান কৰা মানুহক তেওঁৰ ওচৰলৈ পঠিয়ালে। সেই নৃত্য গীত দেখি শুনি সিদ্ধাৰ্থৰ মন অকণমান সময়ৰ বাবে ভাল লাগিল ঠিকেই, পিছে বাহিৰৰ পৃথিৱীখনৰ কথাই সিদ্ধাৰ্থক তেতিয়াও বৰ চিন্তিত কৰি ৰাখিছিল। সেয়েহে তেওঁ কাৰেঙৰ বাহিৰৰ পৃথিৱীখন চাবলৈ আকৌ এবাৰ ইচ্ছা কৰিলে। সেয়েহে তেওঁ আকৌ এবাৰ নগৰ ভ্ৰমণ কৰাৰ বাবে ইচ্ছা কৰিলে। পুনৰ আগৰ দৰেই নগৰবাসীয়ে উৎসাহেৰে সিদ্ধাৰ্থক আদৰণি জনালে। তেতিয়া ৰাজকুমাৰে ভাবিলে যে মানুহবোৰ নিশ্চয় সুখী। এনেতে ৰাজকাৰেং উভতাৰ পথতে তেওঁ পুনৰ এইবাৰ বেমাৰী মানুহ এজনক দেখা পালে।
মানুহজনে কোনোমতেহে খোজকাঢ়ি আছে। তেওঁৰ গোটেই গাতে ঘাঁ আছিল। বিষত তেওঁ কেঁকাই আছিল। তেতিয়া ৰাজকুমাৰে সেই চন্নক সুধিলে যে মানুহটোৱে কিয় কান্দিছে। তেতিয়া চন্নই ক'লে যে সেই মানুহজন বেমাৰী মানুহ। চন্নই লগতে এই কথাও বুজাই দিলে যে সকলো মানুহৰে বেমাৰ হয়, সকলোৱে কষ্টত ভোগে। এনেকৈ লাহে লাহে দুখ বেজাৰ আৰু কষ্টৰে ভৰা পৃথিৱীখনৰ ছবি ৰাজকুমাৰৰ চকুৰ আগত উদং হৈ পৰিল। এনেদৰে আৰু এদিন ৰাজকুমাৰে ৰথত উঠি নগৰ ভ্ৰমণ কৰিবলৈ যাওঁতে শ্মশান ঘাটলৈ মৰা শৱ এটা কঢ়িয়াই নিয়া দেখা পালে। সেই মানুহটোক সিহঁতে ক'লৈ নিছে বুলি সিদ্ধাৰ্থই চন্নক সুধিলে। তেতিয়া চন্নই উত্তৰ দিলে যে সেইজন মৰা মানুহ, সিহঁতে দাহ কৰিবলৈ লৈ গৈ আছে। লগতে এই বুলিও ক'লে যে জন্মিলে সকলো এদিন মৰিবই লাগিব। পৃথিৱীৰ এনে অৱস্থা দেখি দয়ালু ৰাজকুমাৰে ভাবিবলৈ ধৰিলে, মানুহ বুঢ়া হয়, বেমাৰী হয়, মৰে, তেন্তে পৃথিৱীখন নিশ্চয় দুখেৰে ভৰা। তেওঁৰ মনত বৰ অশান্তি হ'ল। ইমান দুখ বেজাৰ আৰু কষ্ট কিয় হয় তাৰ কাৰণ জানিবলৈ তেওঁৰ ইচ্ছা জাগিল। ইয়াৰ পিছৰবাৰ ৰথত উঠি যাওঁতে তেওঁ হালধীয়া সাজ পিন্ধা সাধু এজনক দেখা পালে। এই মানুহজন দেখাত ধীৰ স্থিৰ আৰু তেওঁৰ মন শান্তিপূৰ্ণ যেন লাগিল। ৰাজকুমাৰে মনৰ কৌতূহল সামৰিব নোৱাৰি সুধিলে যে সেইজন কোন। তেতিয়া চন্নই উত্তৰ দিলে যে সেইজন এজন সাধু লোক। তেওঁ সংসাৰী জীৱন ত্যাগ কৰিছে। দুখ বেজাৰ আৰু কষ্টই তেওঁক বিচলিত কেতিয়াও নকৰে। পৃথিৱীত তেওঁ শান্তি বিচাৰি পাইছে আৰু নীৰৱে চিৰন্তন সত্যৰ সন্ধান লৈ ফুৰিছে। এই কথাই সিদ্ধাৰ্থৰ মনলৈ আশা কঢ়িয়াই আনিলে। তেওঁৰ নিচিনা হ'বলৈ সিদ্ধাৰ্থইও বিচাৰিলে। তেওঁ ঠিক কৰিলে যে তেওঁ সংসাৰ ত্যাগ কৰি এজন সাধু হ'ব। এনেবোৰ কথা তেওঁ দকৈ ভাবি গুণি থকা সময়তে তেওঁৰ এটি পুত্ৰৰ জন্ম হ'ল। কেঁচুৱাটিৰ নাম ৰখা হ'ল ৰাহুল। পুতেকৰ জন্মত অস্থিৰ ৰাজকুমাৰে আনন্দ পালে যদিও তেওঁৰ উদ্দেশ্যৰ পৰা তেওঁ ফালৰি কাটি নগ'ল আৰু পলম নকৰি সংসাৰী জীৱন ত্যাগ কৰিবলৈ তেওঁ সংকল্প ল'লে। তেতিয়া সিদ্ধাৰ্থৰ বয়স আছিল প্ৰায় 29 বছৰ। মাজনিশা তেওঁ সাৰ পালে। তেতিয়া এহাতেৰে ৰাহুলক সাৱটি ধৰি থকা তেওঁৰ পত্নী যশোধৰাৰ ঘোৰ টোপনি। সিদ্ধাৰ্থই শেষবাৰৰ বাবে কেঁচুৱাটিক নিজৰ কোলাত তুলি ল'ব খুজিলে, কিন্তু তেওঁ ভয় খালে, জানোচা তেওঁৰ পত্নীয়ে সাৰ পাই যায়। সেই দেখি আকৌ এবাৰ চাবলৈকো সা নহ'ল। তেওঁ লৰালৰিকৈ ৰাজকাৰেঙৰ পৰা ওলাই গ'ল। এনেতে তেওঁৰ বিশ্বাসী সাৰথি চন্নৰ লগত সিদ্ধাৰ্থ গৈ হাবি পালে। তেওঁ চুলিবোৰ কাটি পেলালে আৰু তেওঁ যে সাধু হ'ল তাৰে চিনস্বৰূপ সেই কটা চুলিবোৰ চন্নৰ যোগেদি ৰাজকাৰেঙলৈ পঠাই দিলে। ৰাজকীয় সাজপাৰ সলাই তেওঁ সাধুৰ সাজপাৰ পিন্ধি ল'লে। তাৰ পিছত সত্যৰ সন্ধানত তেওঁ যাত্ৰা আৰম্ভ কৰিলে। শাক্যসকলৰ মুনি হিচাপে সিদ্ধাৰ্থৰ নাম হ'লগৈ শাক্যমুনি। ভ্ৰমণকালত তেওঁ বিখ্যাত নগৰী বৈশালীত উপস্থিত হ'লগৈ। তাতে মুনি অলৰা কলমাৰ আশ্ৰমত কিছুদিন থাকি জীৱনৰ সত্যৰ সন্ধান ল'বলৈ চেষ্টা কৰিলে। সেয়েহে সিদ্ধাৰ্থই বিভিন্ন দৰ্শন শাস্ত্ৰ পঢ়িলে, কিন্তু তেওঁ বিচৰা উত্তৰ সেইবোৰৰ মাজত নেপালে। এনেদৰে তাৰ পিছত তেওঁ সেই সময়ৰ আটাইতকৈ পৰাক্ৰমী ৰাজ্য মগধৰ ৰাজধানী ৰাজগৃহত উপস্থিত হ'লগৈ। তাতে মহান পণ্ডিত উদ্ৰকে পৰিচালনা কৰা প্ৰখ্যাত বিদ্যালয়ত তেওঁ যোগদান দিলে। উদ্ৰকৰ অগাধ জ্ঞান দেখা পাই গৌতম মোহিত হ'ল,
কিন্তু অচিৰে তেওঁ এটা কথা বুজিলে, অকল জ্ঞান লাভ কৰিয়েই সত্য বিচাৰি পাব নোৱাৰি। তেতিয়া তেওঁ বিদ্যালয় ত্যাগ কৰি সত্যৰ সন্ধান বিচাৰি পুনৰ আকৌ ওলাই গ'ল। ইয়াৰ পিছত গৌতমে ভাবিলে যে কঠোৰ ব্ৰতে সত্যৰ বাট দেখুৱাই দিবনে? সেই বিদ্যালয় ত্যাগ কৰাৰ পাছত তেওঁক তাৰে 5জন শিষ্যই লগ দিলে। এই 5জন শিষ্যক লগত লৈ তেওঁ অৰণ্যত প্ৰৱেশ কৰিলে আৰু তাতেই তেওঁ ব্ৰত আৰম্ভ কৰিলে। নিজৰ শৰীৰক তেওঁ নানান ধৰণেৰে কষ্ট দিলে, অনশন কৰি মৃতপ্ৰায় যেন হ'ল, কিন্তু তথাপিও সত্যৰ কাষ চাপিব নোৱাৰিলে বুলি তেওঁ উপলব্ধি কৰিলে। কঠোৰ ব্ৰত যেন অৰ্থহীন হৈ পৰিল। তাকে তেওঁ থিৰাং কৰি তেওঁ সেই পথ ত্যাগ কৰিলে। তেতিয়া তেওঁৰ শিষ্য 5জনে ভাবিলে যে তেওঁ সংসাৰী জীৱনলৈ উলটি যাব খোজাৰ এয়াই চিন। তাকে ভাবি তেওঁলোকে সিদ্ধাৰ্থক ত্যাগ কৰিলে। এনেদৰে সিদ্ধাৰ্থই ওচৰৰে নিৰঞ্জন নৈলৈ গৈ স্নান কৰিলে। পিছে তেওঁ ইমান দুৰ্বল হৈ পৰিছিল যে নৈৰ সোঁতে তেওঁক উটুৱাই নিব খুজিছিল। অতি কষ্টেৰেহে তেওঁ নৈৰ পাৰলৈ উঠি আহিল। ওচৰতে বাস কৰা সুজাতা নামৰ গাভৰু তিৰোতা এগৰাকীয়ে তেওঁক এবাটি পায়স আনি দিলে। তাকে খাই তেওঁ শৰীৰত বল পালে। এনেদৰে পুনৰ শেষত গভীৰ তপস্যাইহে যে সত্যৰ বাট দেখুৱাব পাৰে, এই কথা সিদ্ধাৰ্থই ভাবিলে। এইবাৰ তেওঁ গয়াৰ কাষৰীয়া মনোমোহা ঠাই এডোখৰ বাছি ল'লে আৰু বটগছ এজোপাৰ তলত বহি লৈ শপত গ্ৰহণ কৰিলে, সত্যৰ পৰিচয় নোপোৱালৈকে যে মই এই আসনৰ পৰা উঠি নাযাওঁ। এইদৰে তপস্যাত নিমগ্ন হৈ থাকোঁতে সিদ্ধাৰ্থক বহুতো প্ৰলোভন দেখুওৱা হৈছিল বুলি মানুহে কয়। কুশক্তিৰ অধিপতি দেৱতা মাৰৰ ভয় হৈছিল। কাৰণ যদি সিদ্ধাৰ্থই সত্যৰ সন্ধান বিচাৰি পায়, তেন্তে তেওঁ পৃথিৱীত তাকে প্ৰচাৰ কৰিব। তেতিয়া আৰু মাৰৰ কাৰণে একো স্থান নোহোৱা হ'ব। সেই দেখি সিদ্ধাৰ্থক প্ৰলোভন দেখুৱাবলৈ তেওঁ পোনতে সিদ্ধাৰ্থৰ ৰাজকাৰেং, তেওঁৰ ৰূপহী পত্নী যশোধৰা আৰু অকণমানি পুতেক ৰাহুলৰ প্ৰতিচ্ছবি সৃষ্টি কৰি তেওঁক দেখুৱালে। পিছে সিদ্ধাৰ্থইও সেই প্ৰতিচ্ছবিত প্ৰলোভিত নহৈ তপস্যাত মগ্ন হৈ থাকিল। এনেদৰে সিদ্ধাৰ্থৰ তপস্যা ভংগ কৰিবলৈ বহুতো প্ৰাকৃতিক দুৰ্যোগৰো সৃষ্টি কৰা হ'ল, কিন্তু সংকল্পবদ্ধ হৈ থকা মুনিজনৰ মনোযোগ কেতিয়াও নাভাগিল। তেতিয়া শেষ উপায় হিচাপে মাৰে সিদ্ধাৰ্থৰ আগত নাচি বাগি তেওঁক প্ৰলোভিত কৰিবৰ বাবে তেওঁৰ 3 কন্যা ৰতি, প্ৰীতি আৰু তৃষ্ণাক পঠালে। কিন্তু তেওঁলোকেও তেওঁৰ ওপৰত একো প্ৰভাৱ পেলাবই নোৱাৰিলে। তেওঁ গভীৰ তপস্যাত নিমগ্ন হৈ পৰিল। এনেদৰে ৪৯ দিনৰ দিনা তেওঁৰ সত্যৰ সন্ধান পালে। তেতিয়া তেওঁ বুদ্ধ হ'ল, অৰ্থাৎ বুদ্ধি লাভ কৰোঁতা। যিজোপা গছৰ তলত সিদ্ধাৰ্থই বুদ্ধি লাভ কৰিলে, সেই গছজোপা তেতিয়াৰ পৰাই বুদ্ধি বৃক্ষ নামে জনাজাত হ'ল। সিদ্ধাৰ্থৰ এতিয়া নাম হ'লগৈ বুদ্ধ। তেওঁ আৱিষ্কাৰ কৰা সত্যৰ বিষয়ে মানুহক শিক্ষা দিবলৈ তেওঁ ঠিক কৰিলে। অজ্ঞতা আৰু অসৎ কথাই যে পৃথিৱীখনক ছানি ধৰিছে, সেই কথা জানিয়েই তেওঁ ভাবিছিল, তেওঁৰ কথা জানো কোনোবাই শুনিব? এই কাম যে কঠিন হ'ব, সেইটো তেওঁ বুজি উঠিছিল। কিন্তু মানৱ জাতিৰ প্ৰতি তেওঁ ইমান দয়াশীল আছিল যে সেই কামৰ ভাৰ ল'বলৈ তেওঁ পিছ হুহুকি নগ'ল। পিছে মানুহৰ মাজত তেওঁৰ ধাৰণাসমূহ প্ৰচাৰ কৰিবলৈ হ'লে তেওঁক এদল অনুগত শিষ্য লাগিব। তাহানিৰ দিনতে বাৰণসীৰ কাষৰ সাৰনাথত তেওঁৰ সংগ ত্যাগ কৰি কঠোৰ ব্ৰত পালন কৰি থকা সেই শিষ্য 5জনৰ কথা পোনতে তেওঁৰ মনলৈ আহিল। সেই দেখি দয়াশীল বুদ্ধই সাৰনাথলৈ বুলি খোজ ল'লে।
তেওঁৰ পুৰণি শিষ্যকেইজনে দূৰৰ পৰাই তেওঁ অহা দেখিলে। তাৰে এজনে ক'লে, সৌৱা আমাৰ পুৰণি গুৰু গৌতম আহিছে। আন এজনে ঠাট্টা কৰি ক'লে, সেই যে আমাক এৰি থৈ সংসাৰী জীৱনলৈ উলটি গ'ল সেইজনে। তৃতীয়জনে ক'লে, পিছে দেখাত এতিয়াও তেওঁ সাধু হৈ থকা যেনেই লাগে। তাৰ পিছতে আটাইকেইজনে কৈ উঠিলে, যিয়েই নহওক আমাৰ পৰা তেওঁ আগৰ দৰে আদৰ সাদৰ নাপায়। কিন্তু বুদ্ধ যেতিয়া ওচৰ পালেহি তেতিয়া তেওঁলোকে তেওঁৰ চৌপাশে কিবা পোহৰ এটাই চানি ধৰা যেন দেখা পালে। তেওঁলোকে বুজিলে এজন মহৎ লোক তেওঁলোকৰ সন্মুখত উপস্থিত হৈছেহি। তেতিয়া তেওঁলোকে বহি তেওঁৰ কথা শুনিবলৈ ল'লে। এই 5জন শিষ্যৰ আগতে বুদ্ধই তেওঁৰ বাণী পোনপ্ৰথমেই প্ৰচাৰ কৰিলে। বুদ্ধই প্ৰথম বাণীৰে তেওঁৰ শিষ্যসকলক এই উপদেশকে দিলে যে সকলো বিষয়তে উগ্ৰ পথ পৰিহাৰ কৰিব লাগে। কঠোৰ ব্ৰত কৰা আৰু আত্মকষ্ট দিয়াৰ জীৱন ৰং ধেমালি আৰু বিলাসৰ জীৱনৰ দৰেই বেয়া। মানুহে সদায় মধ্য পথ ল'ব লাগে, সেইটোৱেই সোণালী পথ। তেতিয়াহে মানুহে জীৱনৰ বিষয়ে সঠিক ধাৰণা ল'ব পাৰিব আৰু সত্য উপলব্ধি কৰিব পাৰিব। বুদ্ধই প্ৰচাৰ কৰা সত্যৰ প্ৰথম কথাটো হ'ল পৃথিৱীখন দুখ বেজাৰ আৰু কষ্টৰে ভৰা। দ্বিতীয়তে এই দুখ কষ্টৰো এটা কাৰণ আছে। তৃতীয়তে দুখ কষ্টৰ পৰা উদ্ধাৰ পাবলৈ হ'লে ইয়াৰ কাৰণটো দূৰ কৰিব লাগিব। চতুৰ্থতে মহৎ অষ্টমাৰ্গ অনুসৰণ কৰি তাকে কৰিব পৰা যায়। এইখিনিয়ে হ'ল বৌদ্ধ ধৰ্মৰ 4টা মহৎ সত্য। বুদ্ধই তাকেই সাৰনাথত তেওঁৰ প্ৰথম বাণীৰূপে প্ৰচাৰ কৰিছিল। বুদ্ধই প্ৰচাৰ কৰা অষ্টপথ হ'ল শুদ্ধ দৃষ্টি, শুদ্ধ বাঞ্ছা, শুদ্ধ বচন, শুদ্ধ আচৰণ, শুদ্ধ জীৱন যাপন, শুদ্ধ প্ৰচেষ্টা, শুদ্ধ চিন্তা আৰু শুদ্ধ ধ্যান। এয়াই হ'ল ধৰ্ম অৰ্থাৎ নৈতিকতাৰ বিধি। বুদ্ধই সকলো মানুহকে এই বিধি পালন কৰি দুখ কষ্টৰ পৰা নিজক নিৰাপদে ৰাখিবৰ বাবে আহ্বান জনাইছিল। সাৰনাথত বাণী প্ৰচাৰ কৰাটো মাত্ৰ আৰম্ভণিহে আছিল। পিছৰ গোটেই জীৱনটো বুদ্ধই দেশজুৰি ভ্ৰমণ কৰি তেওঁৰ ধৰ্ম বাণী মানুহৰ মাজত প্ৰচাৰ কৰিছিল। সেই সময়ত পণ্ডিতসকলে সংস্কৃত ভাষাকহে প্ৰাধান্য দিছিল যে এই সংস্কৃত ভাষা সকলো সাধাৰণ লোকে বুজি পোৱা নাছিল। সেয়েহে বুদ্ধদেৱে সকলোৱে যাতে তেওঁৰ কথা বুজিব পাৰে সেইকাৰণে সাধাৰণ মানুহৰ ভাষাৰূপে ব্যৱহাৰ হোৱা পালি ভাষাতেই তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল। বুদ্ধৰ বাণীৰ ভাষা তেনেই সহজ, সকলোৱে বুজিব পাৰে। বুদ্ধই কৰ্মৰ দৰ্শনত বিশ্বাস ৰাখিছিল। সেইমতে তেওঁ আঙুলিয়াই দিছিল যে মানুহৰ আত্মা অক্ষয়, মৃত্যুৰ পিছত পুনৰ জন্ম হয় আৰু সেইদৰে আকৌ জীৱন লাভ কৰে। প্ৰতিটো জনমতে মানুহে পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰে। বুদ্ধ অহিংসাৰ মহান সাধক আছিল। তেওঁ জীৱক পবিত্ৰ ৰূপে গণ্য কৰিছিল আৰু সেই দেখি তেওঁৰ অনুগামীসকলক জীৱ হত্যা কৰিবলৈ নিষেধ কৰি দিছিল। ইয়াৰ দ্বাৰা তেওঁ অকল ঠেক অৰ্থটোতেই সীমাবদ্ধ ৰখা নাছিল, কথা বা কামৰ দ্বাৰা কোনো ধৰণৰ হিংসাৰ আচৰণ কৰাটোও নিষিদ্ধ কৰি দিছিল। কাৰণ নিজক শৃংখলাবদ্ধ কৰাটোৱেই মানুহৰ প্ৰথম কাম। উপযুক্তভাৱে আত্মৰ শৃংখলাৰ আচৰণ নকৰাকৈ পুণ্যৰ জীৱন যাপন কৰাটো অসম্ভৱ কথা। বুদ্ধই কৈছে, শুই উঠিবৰ সময় হ'লেও যি উঠি নাহে, ডেকা আৰু শক্তিশালী হোৱা স্বত্তেও যি তেনেই এলেহুৱা হৈ থাকে, যাৰ মনোবল আৰু চিন্তাশক্তি দুৰ্বল,
তেনে এলেহুৱা নিষ্কৰ্মা মানুহে কেতিয়াও জ্ঞানৰ পথ বিচাৰিয়ে নেপায়। বুদ্ধৰ মতে দয়া হ'ল আটাইতকৈ ডাঙৰ পুণ্য। একমাত্ৰ সন্তানৰ প্ৰতি মাতৃয়ে যিদৰে যতন লয়, ঠিক সেইদৰে সকলো জীৱৰ প্ৰতি মানুহে সৰ্বব্যাপী প্ৰেমৰ ভাৱ ৰাখিব লাগে। প্ৰেমে সকলোকে জয় কৰে। হিংসাৰ সন্মুখত অহিংসাৰে থিয় দিব লাগে আৰু ঘৃণাৰ সন্মুখতো প্ৰেমৰ ভাৱ লৈ থিয় দিব লাগে। এই পৃথিৱীত ঘৃণাই কেতিয়াও ঘৃণাক আঁতৰ কৰিব নোৱাৰে, প্ৰেমেহে ঘৃণাক আঁতৰ কৰিব পাৰে। এনেদৰে বুদ্ধই জ্ঞান লাভ কৰাৰ কেইবছৰমানৰ ভিতৰতে তেওঁৰ খ্যাতিৰ কথা বৃদ্ধ পিতৃৰ কাণতো পৰিলগৈ। পুতেকে সংসাৰী জীৱন ত্যাগ কৰাৰ বাবে শুদ্ধোধনৰ মনত তেতিয়াও দুখ আছিল। অলপ দিনৰ বাবে হ'লেও পুতেক কপিলাবস্তুলৈ অহাটো তেওঁ আশা কৰিছিল। বোধ কৰোঁ তেওঁ তেতিয়াও আশা কৰিছিল যে তেওঁৰ একমাত্ৰ পুতেক উলটি আহিব আৰু শাক্যসকলৰ অধিপতি হৈ নিজৰ উচিত স্থান ল'বহি। সেই দেখি বুদ্ধই ৰাজগৃহত ধৰ্ম প্ৰচাৰ কৰিছে বুলি শুনি শুদ্ধোধনে তেওঁক কপিলাবস্তুলৈ নিমন্ত্ৰণ জনাবৰ বাবে তেওঁৰ বিশ্বাসী মন্ত্ৰী এজনৰ লগত 1000 লোকক দি পঠাই দিলে। বহুত লোকৰ আগত বুদ্ধই প্ৰচাৰ চলাই থকা অৱস্থাতেই মন্ত্ৰীজন লগৰ মানুহখিনি লৈ সেই ঠাইত উপস্থিত হ'ল। গুৰুৰ বচন শুনিবলৈ জনতাৰ লগতে তেওঁলোকেও যোগ দিলে। বাণী শুনি তেওঁলোক ইমান অভিভূত হৈ পৰিল যে তেওঁলোকে ততালিকে দীক্ষা ল'লে বুদ্ধৰ। সংসাৰী জীৱন ত্যাগ কৰি তেওঁলোক ভিক্ষু হ'ল। সংসাৰৰ মায়ামোহ একো নোহোৱা হৈ পৰাত তেওঁলোকেনো কি কাৰণে আহিছিল তাকেই তেওঁলোক পাহৰি থাকিল। বুদ্ধক নিমন্ত্ৰণৰ কথা জনোৱাই নহ'ল। তেতিয়া শুদ্ধোধনে সিদ্ধাৰ্থৰ ল'ৰালি কালৰ বন্ধু আৰু খেলৰ লগৰী কালু দয়নীক পঠালে। গুৰুৰ প্ৰচাৰ শুনি কালু দয়নীও ভিক্ষু হ'ল, কিন্তু ৰজাৰ আগত কৰা প্ৰতিজ্ঞা কথা তেওঁ পাহৰি নগ'ল। এদিন বুদ্ধই উদ্যানত জিৰণি লৈ থাকোঁতে কালু দয়ীনে লাহেকৈ ক'লে, প্ৰভু, আপোনাৰ পিতৃ আৰু আপোনাৰ মাহী আই প্ৰজাপতি লগতে আপোনাৰ পত্নী যশোধৰাই আপোনাক দেখা পাবৰ বাবে আগ্ৰহেৰে বাট চাই আছে। সেয়েহে আপোনাক নিমন্ত্ৰণ জনাবৰ বাবে মোক ৰজাই পঠিয়াইছিল। এনেতে এৰি থৈ অহা সম্পৰ্কৰ মানুহবোৰৰ কথা বুদ্ধৰ মনত পৰিল আৰু আন নহ'লেও তেওঁ আৱিষ্কাৰ কৰা শুদ্ধাচাৰৰ পথকে দেখুৱাই দিবৰ কাৰণে হ'লেও তেওঁলোকক দেখা কৰিবলৈ স্থিৰ কৰিলে। সেয়েহে তেওঁ কপিলাবস্তুলৈ ৰাওনা হ'ল। তেওঁ যোৱাৰ কথা শুদ্ধোধনক জনাবৰ বাবে কালু দয়ীন আগতেই আহিল। পুত্ৰক আদৰণি জনাবলৈ মন্ত্ৰী ডা-ডাঙৰীয়াসকলক লৈ শুদ্ধোধন কাৰেঙৰ পৰা ওলাই আহিল। ৰজাই বুদ্ধক দেখা পালে। তেওঁ জ্যোতি আৰু সৌম্যমূৰ্তি দেখি তেওঁ অভিভূত হ'ল। পুতেকক সাৱটি ধৰি তেওঁ ক'লে, মই আৰু দোষ নকৰোঁ, তুমি মানৱ জাতিক ৰক্ষা কৰাৰ পথ বিচাৰি পাইছা। লগতে শুদ্ধোধনে বুদ্ধক ক'লে যে তুমি গুচি যোৱাৰ পৰা 7 বছৰ ধৰি যশোধৰাই বৈৰাগ্যৰ জীৱন যাপন কৰিছে। তেওঁ চুলি কাটি পেলালে, গেৰুৱা সাজপাৰ পিন্ধি থাকে, প্ৰকৃততে তেওঁ সন্ন্যাসিনীৰ দৰেই আছে। বুদ্ধ ততালিকে যশোধৰাৰ কোঠালৈ গ'ল। যশোধৰাই তেওঁক সেৱা কৰি কান্দিবলৈ ধৰিলে। বুদ্ধই তেওঁৰ ভক্তিৰ বাবে শলাগ লৈ আশীৰ্বাদ কৰিলে। আনফালে বুদ্ধৰ পুতেক ৰাহুলৰ তেতিয়া বয়স 7 বছৰ। ল'ৰাটোৰ বাপেকৰ বিষয়ে একো ধাৰণাই নাছিল। কপিলাবস্তু নগৰত বুদ্ধ উপস্থিত হোৱাৰ 7ম দিনা যশোধৰাই ৰাজকুমাৰৰ সাজ পিন্ধাই বাপেকৰ ওচৰলৈ পঠালে আৰু উত্তৰাধিকাৰ বিচাৰিবলৈ ক'লে। ল'ৰাটোৱে গৈ উত্তৰাধিকাৰ বিচৰাত বুদ্ধই তেওঁৰ শিষ্য শাৰিপুত্ৰৰ পিনে চাই ক'লে যে এওঁক আমাৰ সংঘত ভৰ্তি কৰা।
এনেদৰে তেওঁৰ নতুন মতবাদ প্ৰচাৰ কৰিবৰ বাবে বুদ্ধই আকৌ কপিলাবস্তু ত্যাগ কৰিলে। তেওঁ যলৈকে গ'ল তাতে তেওঁৰ বাণী শুনিবলৈ বহুতো মানুহ গোট খালে। উচ্চ আৰু নিম্ন দুয়োটা জাতিৰ মানুহে বুদ্ধৰ ওচৰত আশ্ৰয় পালে। এনেদৰে বহুদিন বাগৰিল। লাহে লাহে বুদ্ধ বৃদ্ধা অৱস্থালৈ আহিল। তেওঁক চোৱা চিতা কৰিবলৈ কোনোবা এজন নহ'লে নচলাই হ'ল। প্ৰভুৰ সেৱা কৰিবৰ বাবে ভিক্ষুসকলৰ মাজত উৰিয়া উৰি লাগিল। শাৰীপুত্ৰই ক'লে, প্ৰভু, ময়ে আপোনাৰ যতন ল'ম। মোক গলানে ক'লে, নহয়, মইহে সেয়া কামৰ ভাৰ ল'ম। বুদ্ধই কথাটো ভাবি চালে। শাৰীপুত্ৰ আৰু মোক গলান দুয়োজন সংঘৰ লেখত ল'বলগীয়া সদস্য। সংঘ পৰিচালনা কৰা বিভিন্ন কামৰ বাবে তেওঁলোকৰ প্ৰয়োজন হয়। তেওঁ যদি তেওঁলোকৰ সেৱা গ্ৰহণ কৰে তেন্তে সংঘৰ কামত বাধা জন্মিব পাৰে। তদুপৰি তেওঁলোক দুয়ো নিজেও যথেষ্ট বুঢ়া হৈছে। বুদ্ধই ভাবিলে যে তেওঁৰ দদায়েকৰ ফালৰ ভায়েক আনন্দ নামৰ ডেকাজনে উচিত বাছনি হ'ব। বুঢ়া বয়সত আল ধৰিবৰ বাবে বুদ্ধই তেওঁকেই বাছি ল'লে। আনন্দ হৈছে বুদ্ধৰ প্ৰিয় শিষ্য আৰু 20 বছৰৰো অধিক কাল তেওঁ বুদ্ধৰ আলপৈচান ধৰিলে। প্ৰায় 80 বছৰীয়া হ'লেও বুদ্ধই ধৰ্ম প্ৰচাৰ কৰাৰ বাবে ইঠাইৰ পৰা সিঠালৈ ভ্ৰমণ কৰিয়েই ফুৰিছিল। লিচ্ছবি গণৰাজ্যৰ ৰাজধানী বৈশালীৰ কাষত এঠাইত বুদ্ধই শেষ অপসাৰণ স্থানৰূপে কটালে। সেই ঠাইৰ অম্বাপালি নামৰ নৰ্তকী ছোৱালী এজনীৰ আমবাৰী এখনতে বুদ্ধ আছিল। মহান শাক্যমুনি তেওঁৰ আমবাৰীতে বাহৰ পাতি আছেহি বুলি শুনি তেওঁক শ্ৰদ্ধা জনাবৰ বাবে অম্বাপালি উপস্থিত হ'লহি। মুনি আৰু তেওঁৰ ভিক্ষুসকলক আহাৰ গ্ৰহণ কৰিবৰ বাবে তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ জনালে। পিছে ঘটনাক্ৰমে সেই একেদিনাই বুদ্ধৰ ওচৰত শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে বৈশালীৰ শাসক মদগৰ্বী লিচ্ছবি নেতাসকলো আহিছিল। তেওঁলোকেও বুদ্ধ আৰু শিষ্যসকলক আহাৰৰ বাবে নিমন্ত্ৰণ জনাইছিল। কিন্তু বুদ্ধই তেওঁলোকৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰি ক'লে যে অম্বাপালিৰ ঘৰলৈ জনোৱা নিমন্ত্ৰণ মই ইতিমধ্যে গ্ৰহণ কৰিলোঁ। লিচ্ছবি নেতাসকলে আপত্তি জনাই ক'লে যে আমাৰ নিমন্ত্ৰণ অগ্ৰাহ্য কৰি সাধাৰণ নৰ্তকী ছোৱালী এজনীৰ নিমন্ত্ৰণ গ্ৰহণ কৰিলে যে। পিছে তেনে কথালৈ বুদ্ধই কাণ নিদিলে। তেওঁৰ মনত ডাঙৰ মানুহ সৰু মানুহ বাছ বিচাৰ একেবাৰে নাছিল। তেওঁ অনুভৱ কৰিলে যে শক্তিশালী লিচ্ছবি মুৰব্বীসকলতকৈ নৰ্তকী ছোৱালীজনীৰ কাৰণেহে তেওঁৰ অনুভূতি দয়াৰ বেছি প্ৰয়োজন। অম্বালিকাৰ ঘৰত আহাৰ গ্ৰহণ কৰাৰ পিছত বুদ্ধই ওচৰৰে গাঁও এখনত বিশ্ৰাম ল'লেগৈ। তাতে তেওঁ গুৰুতৰভাৱে অসুস্থ হ'ল। আনন্দই ভাবিলে যে এইবাৰ তেওঁৰ মৃত্যু হ'ব। বুদ্ধৰ ওচৰত সৰু ল'ৰাৰ দৰে কান্দি তেওঁক এৰি থৈ নাযাবলৈ মিনতি জনাই ক'লে, আপুনি গুচি গ'লে আমাক কোনে বাট দেখুৱাই নিব? বুদ্ধই তেওঁক সান্তনা দি ক'লে যে আনন্দ, তুমি দুখ নকৰিবা। মোৰ শিকনি আৰু সংঘই তোমালোকৰ পথ প্ৰদৰ্শক হ'ব। পিছে সেইবাৰৰ অসুখৰ পৰা বুদ্ধই আৰোগ্য লাভ কৰিলে। তেতিয়া তেওঁ ধৰ্ম প্ৰচাৰৰ বাবে যাবলৈ বেছিহে আগ্ৰহ দেখুৱালে। তেওঁৰ অবিহনে থাকিবলগীয়া অনুগামীসকল আৰু ভিক্ষুসকলৰ কাৰণে তেওঁ চিন্তিত হৈ পৰিল। তেওঁ বৈশালীৰ ভিক্ষুসকলক মতাই আনি তেওঁলোকৰ আগত শেষবাণী শুনালে, নিজেই নিজৰ আশ্ৰয় হ'বা। আত্মশাসনৰ প্ৰতি প্ৰত্যেকে মনোযোগ দিবা। মাত্ৰ আত্মশাসনৰ যোগেদিহে সত্যক জানিবা আৰু তেতিয়াহে সদাচাৰীৰ জীৱন যাপন কৰিব পাৰিবা। বুদ্ধ বৈশালীৰ পৰা গৈ বাটত খপি খপি মল্লসকলৰ ৰাজ্য কুশীনগৰত উপস্থিত হ'ল। এনেদৰে যোৱাৰ বাটতে থকা পৱ নামৰ এঠাইত তেওঁ চুণ্ড নামৰ
কমাৰ এজনৰ আতিথ্য গ্ৰহণ কৰিলে। পিছে বুদ্ধৰ স্বাৰ্থ দুৰ্বল হৈ থকা সেইটো অৱস্থাত চুন্দই যোগান ধৰা খাদ্য সম্ভৱতঃ বৰ গুৰুপাকী হ'ল। পিছে গৃহস্থৰ মনত অসন্তোষ নজন্মাই বুদ্ধই সেই আহাৰকে খালে আৰু ফলত তেওঁ বৰ অসুস্থ হৈ পৰিল। তথাপিও তেওঁ কুশী নগৰলৈ বুলি যাত্ৰা কৰিলে। তাতেই দুজোপা শাল গছৰ ছাঁৰ তলত পৰিষ্কাৰ কাপোৰ এখন পাৰি দিবলৈ তেওঁ আনন্দক ক'লে। তাতেই তেওঁ কিছু সময়লৈ জিৰণি ল'লে। তাৰ পিছত মল্ল মুৰব্বীসকলক লগ ধৰিলে। তেওঁলোক সেই বিদগ্ধ গুৰুজনাক শ্ৰদ্ধা জনাবৰ বাবে আহিছিল। তেওঁলোক যোৱাৰ পিছত তেওঁ জিৰণি ল'লে। ঠিক তেনে সময়তে সুবদ্ধ নামৰ সন্ন্যাসী এজনে আহি বুদ্ধক লগ কৰিব খুজিলে। তেতিয়া আনন্দই ক'লে, প্ৰভু এতিয়া ক্লান্ত, জিৰণি লৈ আছে। সেই কথা কাণত পৰাত বুদ্ধই সন্ন্যাসীজনক লগ পাব খুজিলে। মৃত্যুশয্যাত পৰি থাকিও বুদ্ধই দিহা বিচৰাজনক বঞ্চিত নকৰিলে। বুদ্ধৰ শিকনি শুনি সন্ন্যাসীজনে সংঘত যোগদান কৰিলে। বুদ্ধই ভিক্ষুসকলৰ সংঘত ভৰ্তি কৰা শেষ শিষ্য আছিল সুবদ্ধ। বুদ্ধৰ অৱস্থা আৰু অৱনতি ঘটিল। ওচৰে পাজৰে থকা ভিক্ষুসকল আহি তেওঁৰ বিচনাৰ কাষতে গোট খালে। বুদ্ধই তেওঁলোকক শেষবাৰৰ বাবে বাণী শুনালে। মৃত্যু হোৱাটো স্বাভাৱিক, সেই দেখি ভাল হ'বৰ বাবে সততে যত্ন কৰিবা। তেনেকৈয়ে মহান গুৰুজনাই শেষ নিশ্বাস ত্যাগ কৰি নিৰ্বাণ লাভ কৰিলে। বুদ্ধ যদিও মৃত্যু হ'ল, তেওঁ বিলাই দিয়া জ্ঞান কেতিয়াও মৃত্যু নহ'ল। আজি বুদ্ধৰ প্ৰয়াণৰ ২৫০০ বছৰৰো অধিক দিনৰ পিছতো আমাৰ ৰাষ্ট্ৰীয় পতাকাত অংকিত থকা চক্ৰটো সদাচাৰৰ চক্ৰ। বুদ্ধই মানুহক দিয়া সদাচাৰৰ শিকনিৰে ই এটা প্ৰতীক। বুদ্ধৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰ শিকনি ভাৰতৰ বাহিৰতো বিয়পি পৰিল। ঘাইকৈ সম্ৰাট অশোকৰ উৎসাহৰ কাৰণে সেই সম্ভৱপৰ হ'ল। পূবফালে ব্ৰহ্মদেশ আৰু ইণ্ডো-চীনলৈ বিয়পি পৰিল। দক্ষিণে শ্ৰীলংকাৰ ধৰ্ম হ'ল বৌদ্ধ ধৰ্ম। তাৰ পিছত উত্তৰে আৰু পূবে তিব্বত, চীন আৰু জাপানলৈকে এই ধৰ্ম বিয়পি পৰিল। বন্ধু বান্ধৱীসকল, এয়াই আছিল বুদ্ধদেৱৰ কাহিনী, যাক আমি শ্ৰী বিষ্ণুৰ নৱম অৱতাৰ বুলি কওঁ। বন্ধু বান্ধৱীসকল, এই কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো শুনি ভাল লাগিছে তেনেহ'লে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। আৰু কাহিনীটো শুনি ভাল লাগিলে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।